নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম। মই কাবেৰী হাজৰিকা। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ এই ভিডিঅ'টোত মই কৃষ্টি আৰু সংস্কৃতি সম্পৰ্কে কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক পলম নকৰি আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, Consider the following pairs of tradition and states. তলত দিয়া পৰম্পৰাগত উৎসৱ কেইটা তাৰ লগত দিয়া ৰাজ্য কেইখনৰ লগত মিলোৱা। ইয়াত ট্ৰেডিশ্যন কেইটা অৰ্থাৎ পৰম্পৰা কেইটা দিয়া আছে। 1 নম্বৰতে আছে সাবচাৰকুট ফেষ্টিভেল, খংজম পাৰ্বা বেলাত, থাংটা ডান্স, আৰু ইফালে ষ্টেট কেইখন আছে মিজোৰাম, মণিপুৰ আৰু ছিকিম। হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ গিভেন এবভ ইজ আৰ কাৰেক্ট। এতিয়া তলত যিকেইটা পৰম্পৰা ফেষ্টিভেল আৰু লগতে ৰাজ্যৰ নাম দিয়া আছে এইকেইটা কোনকেইটা পেয়াৰ কোনকেইটা যোৰা শুদ্ধকৈ মিলোৱা আছে সেইটো বাচিব লাগে। অপশ্যনবোৰ হৈছে অপশ্যন এ অনলি 1, অপশ্যন বি অনলি 1 and 2, অপশ্যন চি অনলি 3, অপশ্যন ডি অনলি 2 and 3, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অনলি 1 and 2। অৰ্থাৎ সাবচাৰকুট ফেষ্টিভেল এইটো মিজোৰামত পালন কৰা হয়, এইটো শুদ্ধ। আৰু টুত যিটো আছে খংজম পাৰ্বা বেলাত এইটো মণিপুৰ ৰাজ্যত উদযাপন কৰা হয়। সাবচাৰকুট ইজ এ ফেষ্টিভেল অফ মিজোৰাম। সাবচাৰকুট হৈছে মিজোৰামৰ এটা উৎসৱ। ইট ইজ এ প্ৰি হাৰ্ভেষ্টিং ফেষ্টিভেল। প্ৰি হাৰ্ভেষ্টিং মানে ফচল চপোৱাৰ কথা কৈছে, আৰু প্ৰি হাৰ্ভেষ্টিং অৰ্থাৎ এইটো মানে ফচল কটাৰ বা ফচল চপোৱাৰ যিটো আগৰ উৎসৱ। এটা আছে পষ্ট হাৰ্ভেষ্টিং আৰু এটা হয় প্ৰি হাৰ্ভেষ্টিং। প্ৰি মানে আগৰ আৰু পষ্ট মানে হৈছে পাছৰ। এই সাবচাৰকুট ফেষ্টিভেলটো মিজোৰামত উদযাপন কৰা হয় আৰু এইটো ফচল কটাৰ আগৰ উৎসৱে। তাৰপিছত আছে খংজম পাৰ্বা বেলাড ইজ এ ফেমাছ বেলাড ছিংগিং অফ মণিপুৰ হুইচ ডেছক্ৰাইবছ দ্য হিৰইক বেটল বিটুইন দ্য মণিপুৰীজ এণ্ড দ্য ব্ৰিটিছ। এই খংজম পাৰ্বা বেলাড এইটো হৈছে মণিপুৰীসকলৰ মাজত দেখা যায় আৰু এইটো এটা প্ৰসিদ্ধ বেলাড ছিংগিং বুলি কৈছে। আৰু এই বেলাডবিলাকত কি হয়, এই যিটো ব্ৰিটিছ আৰু মণিপুৰীসকলৰ মাজত যিখন যুদ্ধ হৈছিলে সেই যুদ্ধত মণিপুৰীসকলৰ যিটো হিৰইজম বীৰত্বৰ কাহিনী ইয়াত বৰ্ণনা কৰিছে। এতিয়া বেলাড মানেনো কি? বেলাড ইজ এ পয়েম অৰ চং নেৰেটিং এ ষ্টৰি ইন শ্বৰ্ট ষ্টেঞ্জাছ। অৰ্থাৎ বেলাড মানে হৈছে এক প্ৰকাৰৰ পয়েম অৰ্থাৎ কবিতা বা চং বা গীত বা গীতি কবিতা বুলি ক'ব পাৰোঁ, যিবিলাকে কি কয় একোটা ষ্টৰি এটা চুটি চুটি ষ্টেঞ্জাত মানে ডেছক্ৰাইব কৰে, বৰ্ণনা কৰে। কবিতা আকাৰে কিছুমান ট্ৰেডিশ্যনেল যিবোৰ ফ'ক চং হওক বা ফ'ক ষ্টৰি হওক এইবোৰ কবিতা আকাৰে বেলাডবিলাকত গাই পেলাই দিয়া হয়। থাংটা ডান্স ইজ এ মাৰ্চিয়েল আৰ্ট ডান্স ফৰ্ম অফ মণিপুৰ। এই থাংটা ডান্সটো হৈছে মণিপুৰৰ এক প্ৰকাৰ মাৰ্চিয়েল ডান্স ফৰ্ম। নেক্সট কুৱেশ্যন, মেটছ দ্য ফলোৱিং ডান্স ফৰ্মছ উইথ দ্য ৰেচপেক্টিভ ষ্টেটছ। তলত কেইটামান নৃত্যৰ নাম দিয়া আছে আৰু সেই নৃত্যকেইটাক নিৰ্দিষ্ট ৰাজ্যকেইখনৰ লগত মিলাব লাগে। ডান্স ফৰ্মকেইটা হৈছে চিংগিচাম, কুম্মি, 3 নম্বৰত আছে ৰাংমা আৰু 4 নম্বৰতে আছে থাংটা, আৰু ষ্টেট কেইখনৰ নাম আছে মণিপুৰ, নাগালেণ্ড, তামিলনাডু আৰু ছিকিম। চুজ দ্য কাৰেক্ট আনচাৰ। আৰু তলত কেইটামান অপশ্যন দিয়া আছে, অপশ্যন কেইটাৰ পৰা শুদ্ধ যিটো অপশ্যন সেইটো বাচিব লাগে। আৰু ইয়াত যিটো অপশ্যন কেইটা গাই নিদিওঁ, আৰু ইয়াৰে যিটো 1 নম্বৰ অপশ্যন মানে অপশ্যন 1 সেইটোৱে শুদ্ধ, এই অপশ্যনটো শুদ্ধ। এইটো হৈছে A4, B3, C2, D1, অৰ্থাৎ A4 চিংগিচাম যিটো হৈছে এইটো ছিকিমত দেখা যায়। বিটো হৈছে 3 অৰ্থাৎ কুম্মিটো হৈছে তামিলনাডুৰ। তাৰপিছত আছে C2 ৰাংমা নাগালেণ্ডৰ, আৰু থাংটা হৈছে মণিপুৰৰ। চিংগিচাম ইজ এ পপুলাৰ মাছ ডান্স অফ ছিকিম। এই চিংগিচামটো হৈছে ছিকিমৰ এটা মাছ ডান্স, অৰ্থাৎ মুখা পিন্ধি এই ডান্স বা নৃত্যটো কৰা হয়। দ্য ডান্সাৰ্ছ ৱেৰ ফানি কষ্টিউমছ হুইচ চিম্বলাইজেছ স্নো লায়নছ এণ্ড পেজ ট্ৰিবিউট টু দ্য কাঞ্চনজংঘা পিক। আৰু যিবিলাক ডান্সাৰ আছে তেওঁলোকে মানে হাঁহি উঠা কিছুমান ফানি কষ্টিউম পিন্ধে, সাজ পোছাক পিন্ধি লয়, আৰু তেওঁলোকে স্নো লায়ন কিছুমান হৈ লয়, সেই চিম্বলাইজ কৰে সেই কষ্টিউমবিলাক পিন্ধাৰ পিছত। আৰু তেওঁলোকে কাঞ্চনজংঘা যিটো পিক আছে, শৃংগ আছে, সেইটোক তেওঁলোকে ট্ৰিবিউট দিয়ে, সন্মান প্ৰদৰ্শন কৰে। কুম্মি ইজ এ পপুলাৰ ফ'ক ডান্স অফ তামিলনাডু এণ্ড কেৰেলা। কুম্মি হৈছে এটা লোকনৃত্য তামিলনাডু আৰু লগতে কেৰেলাৰ। স্পেচিয়েল ফিচাৰ ইজ দ্য ডান্স ইজ পাৰফৰ্মড অনলি বাই ৰিদমিক ক্লেপিং উইদাউট মিউজিক। আৰু এই যে কুম্মি ডান্সটোৰ এটা বিশেষ বৈশিষ্ট্য হৈছে, স্পেচিয়েল ফিচাৰ্ছ বিশেষ বৈশিষ্ট্য হৈছে যে ইয়াত উইদাউট মিউজিক অৰ্থাৎ মানে
মিউজিক বাদ্যযন্ত্ৰ নবজোৱাকৈ খালি তালত ক্লেপ বজাই চাপৰি বজাই তেওঁলোকে এই নৃত্যটো প্ৰদৰ্শন কৰে ৰাংমা ইজ এ ৱাৰ ডান্স অফ নাগা ট্ৰাইব অফ নাগালেণ্ড ৰাংমা হৈছে নাগালেণ্ডৰ নাগাসকলৰ এটা ৱাৰ ডান্স যুদ্ধৰ লগত জড়িত এটা নৃত্য থাংটা ইজ এ মাৰ্চিয়েল আৰ্ট ডান্স ফ্ৰম মণিপুৰ আৰু থাংটাটো ইয়াৰ আগতো পাইছোঁ মণিপুৰৰ এক প্ৰকাৰ মাৰ্চিয়েল আৰ্ট ডান্স নেক্সট কুৱেশ্যন Sobha Brahma is a popular figure of Assam. He is well known for his contribution to which of the following? Sobha Brahma হৈছে অসমৰ এগৰাকী বিখ্যাত বা প্ৰসিদ্ধ জনপ্ৰিয় ব্যক্তি আৰু তেখেতে তলত দিয়া কোনটো বিষয়ৰ লগত জড়িত অপশ্যনবোৰ হৈছে অপশ্যন ই ফুটবল অপশ্যন বি মিউজিক অপশ্যন চি এডুকেশ্যন অপশ্যন ডি ফাইন আৰ্টছ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফাইন আৰ্টছ মানে চাৰুকলা বা ললিত কলা বুলিও যাক কোৱা হয় অসমৰ এজন চিত্ৰশিল্পী তেখেতৰ নাম হৈছে শোভা ব্ৰহ্ম হি ৱাজ এন ইণ্ডিয়ান পেইণ্টাৰ এণ্ড স্কাল্পটৰ আৰু তেখেত লগতে চিত্ৰশিল্পীৰ জৰিয়তে তেখেত হৈছে এগৰাকী স্কাল্পটৰ অৰ্থাৎ ভাস্কৰ্য বুলিও ক'ব পাৰি তেখেতৰ 2012 বৰ্ষত মৃত্যু হৈছিলে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল অফ তামিলনাডু তলত দিয়া উৎসৱ কেইটাৰ কোনটো উৎসৱ তামিলনাডুৰ কৃষিভিত্তিক উৎসৱ অপশ্যনবোৰ হৈছে অপশ্যন এ ওনাম অপশ্যন বি পোংগল অপশ্যন চি লোহৰী অপশ্যন ডি মাঘ বিহু আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পোংগল Pongal is the harvesting festival of Tamil Nadu celebrated in January. Pongal হৈছে তামিলনাডুৰ এটা হাৰ্ভেষ্টিং ফেষ্টিভেল কৃষিভিত্তিক উৎসৱ আৰু ইয়াক জানুৱাৰী মাহত উদযাপন কৰা হয় ওনাম ইজ এ মেজৰ হাৰ্ভেষ্টিং ফেষ্টিভেল অফ কেৰেলা আৰু পংগলৰ নিচিনাকৈ ওনাম হৈছে কেৰেলাৰ এটা কৃষিভিত্তিক উৎসৱ লোহৰী ইজ এ পপুলাৰ হাৰ্ভেষ্ট ফেষ্টিভেল অফ পাঞ্জাৱ আৰু লোহৰী হৈছে পাঞ্জাৱৰ এটা কৃষিভিত্তিক উৎসৱ মাঘ বিহু ইজ দ্য মেইন হাৰ্ভেষ্টিং ফেষ্টিভেল অফ আছাম চেলিব্ৰেটেড ইন জানুৱাৰী আৰু মাঘ বিহুৰ কথাটো আমি সকলোৱে জানিমই এই মাঘ বিহু অসমৰ মূল যিটো কৃষিভিত্তিক উৎসৱ মানে বিহু আৰু লগতে ভোগালী বিহু বুলিও জনা যায় এইটো এটা ক'বলগীয়া নহয় আৰু ইয়াক লগতে জানুৱাৰী মাহতে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন ফানেক ইজ এ ট্ৰেডিশ্যনেল ড্ৰেছ অফ ওমেন অফ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ফানেক হৈছে এটা ট্ৰেডিশ্যনেল ড্ৰেছ এতিয়া প্ৰশ্নটো হৈছে ফানেক তলত দিয়া কোনখন ৰাজ্যৰ মহিলাই পিন্ধা এবিধ পৰম্পৰাগত সাজপাৰ আৰু অপশ্যনবোৰ হৈছে অপশ্যন এ মিজোৰাম অপশ্যন বি মণিপুৰ অপশ্যন চি অৰুণাচল প্ৰদেশ অপশ্যন ডি আছাম আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিপুৰ A traditional Manipuri costume of women includes a shawl called inafi, a fanek and a wrap-around skirt called sarong. মণিপুৰী মহিলাসকলে পৰিধান কৰা এটা পৰম্পৰাগত ড্ৰেছ আৰু এই গোটেই ড্ৰেছটোত ইনক্লুড হৈছে সোমাইছে এখন শ্বল তেওঁলোকে সেই শ্বলখনক ইনাফি বুলি কয় লগতে এখন ফানেক আৰু লগতে এটা ৰেপ ৰাউণ্ড স্কাৰ্ট আৰু মানে মেৰিয়াই লোৱা এটা স্কাৰ্টৰ নিচিনা আৰু এইটোক চাৰং বুলি কোৱা হয় নেক্সট কুৱেশ্যন Bhogeshwar Barua was the first Arjun Award winner from Assam in 1966. Who was the second Assamese to win this coveted award of Indian sports in 1987? Bhogeshwar Barua হৈছে 1966 চনত অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া 1987 চনত ভাৰতৰ ক্ৰীড়া জগতৰ এই বহু আকাংক্ষিত বঁটা পোৱা দ্বিতীয়জন অসমীয়া কোন অপশ্যনবোৰ হৈছে অপশ্যন এ টায়াবুন নিছা অপশ্যন বি মনালিছা বৰুৱা মেহতা অপশ্যন চি মানালাছা হাজৰিকা আৰু অপশ্যন ই হৈছে টচেন বৰা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মনালিছা বৰুৱা মেহতা টেবল টেনিছ প্লেয়াৰ মনালিছা বৰুৱা মেহতা ইজ দ্য ছেকেণ্ড আছামিজ টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড আৰু টেবল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা হৈছে এই অৰ্জুন বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া অৰ্জুন বঁটা ইজ ইণ্ডিয়াৰ ছেকেণ্ড হাইয়েষ্ট স্পৰ্টিং অনাৰ আৰু অৰ্জুন বঁটা হৈছে ভাৰতৰ ক্ৰীড়া জগতৰ দ্বিতীয় যিটো মানে ডাঙৰ বঁটা Major Dhyan Chand Khel Ratna Award established in 1991-92 originally known as Rajiv Gandhi Khel Ratna Award is the highest sporting honor of India. যিটো Major Dhyan Chand Khel Ratna Award আগতে ইয়াক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বুলিও জনা গৈছিল আৰু ইয়াক আৰম্ভ হৈছিল ইয়াত 1991-92 বৰ্ষৰ পৰা আৰু এইটো হৈছে ভাৰতৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান নেক্সট কুৱেশ্যন মেটছ দ্য ফলোয়িং সত্ৰছ একৰ্ডিং টু দ্য ৰেস্পেক্টিভ প্লেচেছ তলত কেইখনমান সত্ৰৰ নাম দিয়া আছে আৰু এই তলত দিয়া সত্ৰ কেইখনক নিৰ্দিষ্ট স্থানৰ লগত মিলাব লাগে আউনীআটী সত্ৰ
মধুপুৰ সত্ৰ, সুন্দৰী দিয়া সত্ৰ আৰু এইফালে আছে কুৰুৱাবাহী সত্ৰ আৰু ঠাইকেইখন দিয়া আছে বৰপেটা, মাজুলী, কোচবিহাৰ আৰু বোকাঘাট। চুজ দ্য কাৰেক্ট আনচাৰ, ইয়াতো সেই শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এতিয়া মই অপশ্যনকেইটা আকৌ ইয়াত কৈ নাযাওঁ। ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অৰ্থাৎ A2, B3, C1 আৰু D4। A2 অৰ্থাৎ আউনীআটী সত্ৰ হৈছে মাজুলীত আছে, মধুপুৰ সত্ৰ আছে কোচবিহাৰত, সুন্দৰী দিয়া সত্ৰ বৰপেটাত আছে আৰু কুৰুৱাবাহী সত্ৰ আছে বোকাঘাটত। আউনীআটী সত্ৰ was established under the patronage of Sutamla known as Joydha Singha in 1663 AD by নিৰঞ্জন দেৱ or দেৱ গোস্বামী। যিটো আউনীআটী সত্ৰ এইখন এষ্টাব্লিছ কৰা হৈছিলে চুটামলাৰ দিনত 1663 AD-ত আৰু চুটামলাক কোৱা হয়, তেখেতৰ আহোম নামটো চুটামলা আৰু যিটো হিন্দু নামটো আছিলে জয়ধ্বজ সিংহ আহোম ৰজা, আৰু তেওঁ পৃষ্ঠপোষকতাত নিৰঞ্জন দেৱ বা দেৱ গোস্বামী তেখেতে এই আউনীআটী সত্ৰ এষ্টাব্লিছ কৰিছিল, প্ৰতিষ্ঠা কৰিছিলে। সুন্দৰী দিয়া সত্ৰ was established by মাধৱদেৱ in 1570 AD in বৰপেটা। এই যিটো সুন্দৰী দিয়া সত্ৰ এইটো মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে বৰপেটাত 1570। মধুপুৰ সত্ৰ was established by শ্ৰীমন্ত শংকৰদেৱ at কোচবিহাৰ, আৰু মধুপুৰ সত্ৰটো শ্ৰীমন্ত শংকৰদেৱে কোচবিহাৰত স্থাপন কৰিছিলে। কুৰুৱাবাহী সত্ৰ was established by বংশী গোপাল, এ প্ৰমিনেণ্ট ডিচাইপল অফ শ্ৰীমন্ত শংকৰদেৱ। কুৰুৱাবাহী সত্ৰখন বংশী গোপাল বুলি কোৱা এজন ব্যক্তিয়ে এষ্টাব্লিছ কৰিছিলে আৰু তেওঁ আছিলে শংকৰদেৱৰ এজন প্ৰমিনেণ্ট ডিচাইপল, অৰ্থাৎ এজন উল্লেখযোগ্য শিষ্য। নেক্সট কুৱেশ্যন, মিবু গালুক ইজ এ ট্ৰেডিশ্যনেল এটায়াৰ অফ হুইচ অফ দ্য ফলোয়িং ট্ৰাইবেল গ্ৰুপ। মিবু গালুক তলত দিয়া কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ? অপশ্যনবোৰ হৈছে অপশ্যন এ ডিমাচা, অপশ্যন বি মিচিং, অপশ্যন চি ৰাভা, অপশ্যন ডি বড়ো, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিচিং। মিবু গালুক ইজ এ ট্ৰেডিশ্যনেল মেল আপাৰ বডি ড্ৰেছ অফ দ্য মিচিং পিপল। মিবু গালুক হৈছে মিচিংসকলৰ এটা ট্ৰেডিশ্যনেল পৰম্পৰাগত সাজপাৰ, এইটো হৈছে মেল অৰ্থাৎ পুৰুষসকলৰ আপাৰ বডি ড্ৰেছ, মানে দেহৰ ওপৰ অংশৰ যিটো ড্ৰেছ। নেক্সট কুৱেশ্যন, কামবাং ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ। কামবাং তলত দিয়া কোনটো জনগোষ্ঠীৰ লগত জড়িত? অপশ্যনবোৰ হৈছে অপশ্যন এ ডিমাচা, অপশ্যন বি বড়ো, অপশ্যন চি মিচিং, অপশ্যন ডি ৰাভা, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাভা। কামবাং ইজ এ ফিমেল আপাৰ বডি ড্ৰেছ অফ দ্য ৰাভা পিপল। কামবাং ৰাভাসকলৰ যিবোৰ মহিলা আছে, মহিলাসকলৰ আপাৰ বডি ড্ৰেছ, দেহৰ ওপৰ অংশৰ পৰিধান কৰা এটা পোচাক। নেক্সট কুৱেশ্যন, আৰুনাই ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ। আৰুনাই তলত দিয়া কোনটো জনগোষ্ঠীৰ লগত জড়িত? অপশ্যনবোৰ হৈছে অপশ্যন এ ডিমাচা, অপশ্যন বি বড়ো, অপশ্যন চি ৰাভা, অপশ্যন ডি মিচিং, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বড়ো। ইট ইজ এ ট্ৰেডিশ্যনেল হেণ্ড ওভেন স্কাৰ্ফ ফৰ মাফলাৰ অফ বড়ো ট্ৰাইব। এই আৰুনাই হৈছে বড়োসকলৰ এটা ট্ৰেডিশ্যনেল পৰম্পৰাগত হেণ্ড ওভেন, মানে হাতেৰে বোৱা স্কাৰ্ফ বা মাফলাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।